টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপত দিয়া পাঠ 7ত আছে তপনৰ কথা পাঠৰ আজি আমি আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ লগতে ভাষা অধ্যয়নত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপ পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম ক্ৰিয়াকলাপত দিয়া হৈছে পাঠ ভিত্তিক 1 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল আমি পাঠ পঢ়োতে পাইছিলোঁ অথবা তোমালোকে পাঠ ধুনীয়াকৈ পঢ়ি ল'বা তেতিয়া তোমালোকে প্ৰশ্নৰ উত্তৰ কৰিবলৈ সহজ পাবা কত দিয়া হৈছে তপনৰ মাহীয়েক খত দিয়া হৈছে তপনৰ মাক গত দিয়া হৈছে তপনৰ মাহীয়েকৰ পুতেক ঘত দিয়া হৈছে জোচেফ ছাৰ উত্তৰত হ'ব গ তপনৰ মাহীয়েকৰ পুতেক এতিয়া আমাক দ্বিতীয় প্ৰশ্ন দিয়া হৈছে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল ক ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে খ ঋতুৰাজক মূৰ্খ সজাবৰ বাবে গ মনে বিচৰা বস্তুটো পাবৰ বাবে ঘ মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে উত্তৰ গ মনে বিচৰা বস্তুটো পাবৰ বাবে এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তুমি কিয় শুদ্ধ বুলি বাছি ললা কিয়নো পাঠ পঢ়িছিলা হয়নে পাঠ পঢ়ি বুজিলা যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল মনে বিচৰা বস্তুটো পাবৰ বাবে পাঠ পঢ়ি বুজিলা 3 নঙত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা আমাক ইয়াত মেঘ টুকুৰাৰ এটা ছবি দিয়া হৈছে আমি ইয়াৰ পৰা বাছি ইয়াত লিখিম উত্তৰ ঠিক আছে মেজ হলে তোমালোকে লিখিবা লিখা পৰা কৰা বা আহাৰ খোৱা উখ খুৰা লগোৱা পীৰা সদৃশ আচবাব ঠিক আছে ফিছা মানে মাছৰ পিছৰ অংশ মই এটা লিখি উদাহৰণ দিছো তোমালোকক ঢাকুন মানে সাফৰ ঠিক আছে ভদ্ৰ মানে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া ইয়াত তোমালোকে লিখি ল'বা মই দুটা লিখি তোমালোকক বুজাই দিলো এতিয়া 4 নঙত দিয়া হৈছে প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল ধুবুৰীত আছিল ঠিক আছে তোমালোকে উত্তৰত ধুবুৰীত আছিল বুলি লিখিবা অথবা প্ৰশ্নৰ লগত মিলাবা তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল খ প্ৰশ্ন তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি ঋতুৰাজ তোমালোকে উত্তৰ লিখিবা তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ গ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল উত্তৰ লিখিবা ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল ঘ ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু উত্তৰ ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু উঙ প্ৰশ্ন তপনৰ কথা পাঠটিৰ লিখক কোন উত্তৰত লিখিবা তপনৰ কথা পাঠটিৰ লিখক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ইয়াত মই লিখিয়ে থৈছো তোমালোকে চাই লিখিব পাৰিবা এতিয়া 5 নঙত কি দিয়া হৈছে আলোচনা কৰিম 5 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয় কোনটো চৰিত্ৰ তোমাক বেছি ভাল লাগিল তোমালোকে ক'ব পাৰিবা ঋতুৰাজৰ ভাল লাগিল নে তপনৰ ভাল লাগিল মই প্ৰশ্নৰ উত্তৰ লিখিয়ে ৰাখিছো মই তোমালোকৰ কাৰণে আগতীয়াকে প্ৰশ্নৰ উত্তৰ লিখিয়ে ৰাখো মই মাতি শুনাম লগতে দেখুৱাম উত্তৰত তোমালোকে লিখিবা কৰ উত্তৰত ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ ঋতুৰাজ নম্ৰ ভদ্ৰ আৰু সি সদায় তপনৰ প্ৰতি ভাল ব্যৱহাৰ কৰিছিল এইখিনিয়ে বুজিলো হয়নে পাঠটো পঢ়ি তোমালোকে উত্তৰ ইমানখিনি লিখিলে হৈ যাব খ প্ৰশ্নত দিয়া হৈছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় খৰ উত্তৰত লিখিবা হয় মই একমত
কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে ভদ্ৰতা প্ৰকাশ পায়। গ প্ৰশ্নত দিয়া হৈছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলেনে বেয়া কৰিলে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। গৰ উত্তৰত সপক্ষে যুক্তি তপনে কেকৰ ডাঙৰ টুকুৰাটো বুদ্ধি কৰি নিজে খালে। বিপক্ষে যুক্তি তপনে ঋতুৰাজক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা দেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিলে। সপক্ষে যুক্তি আৰু বিপক্ষে যুক্তি মই মোৰ ফালৰ পৰা দিছোঁ। তোমালোকে যদি নিজে জানা লিখিবলৈও যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম। ঘ প্ৰশ্নত দিয়া হৈছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লেহেঁতেন। কিদৰে শেষ হ'লেহেঁতেন যদি অমান্তি হ'লে হয় কাহিনীটো অলপ দীঘল হ'লে হয় বা বেলেগ এটা কাৰণ ওলালে হয় হয়নে, বা আমি দুটাই সমান সমানকৈ খাম বুলি ভাগ কৰি খালেহেঁতেন, বহুত কাৰণ হ'লেহেঁতেন হয়নে। এইটোৱে বুজিলোঁ। মই তোমালোকক অকল মোৰ ফালৰ পৰা বুজাই দিলোঁ, তোমালোকে নিজৰ ফালৰ পৰাও কৰিবলৈ যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম। 6 নঙত দিয়া হৈছে কোনে কাক আৰু কিয় কৈছিল লিখা। ক ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। উত্তৰত তোমালোকে লিখিবা উক্ত কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰিছিল। খ প্ৰশ্ন তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। উত্তৰত লিখিবা উক্ত কথাষাৰ তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে কেকৰ ডাঙৰ টুকুৰাটো খাব বিচাৰিছিল বুলি লিখিবা। কাৰণ আৰু এটাও লিখিব পাৰা তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। কাৰণ মই দুটা দিছোঁ, এইটোও লিখিব পাৰা। তোমালোকে এইটো লিখিলে উত্তৰটো হৈ যাব। ঠিক আছে, এইটো অকল মই তোমালোকক সহজ হিচাপে বুজাই দিছোঁ। কাৰণ তপনে কেকৰ ডাঙৰ টুকুৰাটো খাব বিচাৰিছিল। পাঠ পঢ়োঁতে এইটোৱে বুজিছিলোঁ হয়নে। এতিয়া আমি আলোচনা কৰিম ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। ভাল লগাৰ কাৰণ কথা পাতিবলৈ ভাল লাগে, ফুৰিবলৈ, কেৰম আৰু লুডু খেলিবলৈ। বেয়া লগাৰ কাৰণ তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে কাৰণে তপনক বেয়া লগাৰ কাৰণ এটা হৈ গ'ল। ঠিক আছে, পাঠৰ পৰা ইমানে পালোঁ, সেইকাৰণে মই বেয়া লগা কাৰণ এটাই লিখিলোঁ। তোমালোকে যদি ভাবি লিখিব পাৰা। ভাষা অধ্যয়নত দিয়া হৈছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচ টানি মিলোৱা। ক অংশ খ অংশ মানুহ জন, পাত খিলা, ছোৱালী জনী, বেঞ্চ টু, পেঞ্চিল ডাল, কেক টুকুৰা, ঘৰ খন। ইয়াত মই মিলাইয়ে থৈ দিছোঁ, মাতিও শুনালোঁ, ধুনীয়াকৈ শুনিবা আৰু মিলাই ল'বা। এতিয়া আমি আলোচনা কৰিম। 9 নঙত দিয়া হৈছে তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তি কি চিন ব্যৱহাৰ হৈছে লিখা। ক বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিছিল। ইয়াত কি বিভক্তি যোগ হৈছে, প্ৰথমা বিভক্তিৰ চিন এ যোগ হৈছে। ইয়াত চোৱা বিভক্তিৰ চিনবোৰ এ, যোগ হোৱা বিভক্তিৰ চিন এ, মূল শব্দ বিমানে আছে ইয়াত, তপনে চোৱা তপনে বিভক্তি হৈছে বিভক্তিৰ নাম প্ৰথমা। ঠিক আছে, সেইটোৱে লিখিলোঁ প্ৰথমা বিভক্তিৰ চিন এ। খ খেলপথাৰখনত সিহঁতে ফুটবল খেলে। ইয়াত হৈছে ত হ'লে ইয়াত চোৱা। ঠিক আছে, পথাৰত ত কি বিভক্তি হৈছে সপ্তমী। ঠিক আছে, সপ্তমী বিভক্তিৰ চিন ত ব্যৱহাৰ হৈছে। ঠিক আছে, এনেধৰণে লিখিবা সপ্তমী বিভক্তিৰ চিন ত। ঠিক আছে, ইয়াত আকৌ সিহঁতে আছে, ইয়াত সিহঁতেত আকৌ লিখিবা প্ৰথমা বিভক্তিৰ চিন এ। ঠিক আছে, এইটোৱে উত্তৰ, সিহঁতেত লিখিবা। গ গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। সময়ত ইয়াত ত মানে সপ্তমী বিভক্তি। ঠিক আছে, চিন ত আৰু লৈ আছে, লৈ চোৱা এইটো লৈ বিভক্তি চোৱা চতুৰ্থী। তোমালোকে লিখিবা চতুৰ্থী বিভক্তিৰ চিন লৈ। ঠিক আছে, ইয়াত মই এটা লিখিয়ে দিছোঁ, তোমালোকে চাই লিখিবা আৰু
মই যি মাতি শুনালোঁ ভালকৈ শুনিবা, তেতিয়া তোমাক লোকক বুজাত সুবিধা হ'ব। এতিয়া চোৱা, জ্ঞান সম্প্ৰসাৰণত দিয়া হৈছে, তোমালোকক কি প্ৰশ্ন দিয়া হৈছে, 10 নঙত তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। তোমালোকে বিভিন্ন ধৰণৰ সহায় কৰিব পাৰা, বেলেগ বেলেগ ধৰণৰ সহায় কৰিব পাৰা, তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা। ঠিক আছে, ধৰা হ'ল তোমালোকে মাক কামত সহায় কৰা, ছোৱালীয়ে ল'ৰাই দেউতাৰ কামত সহায় কৰা, কি কামত সহায় কৰা তোমালোকেতো কৰাই চাগে, সেই হিচাপত নিজৰ মতে লিখিবলৈ যত্ন কৰিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। তোমালোকৰ উন্মেষ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, চাই ল'বা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।